সকল যেটো কম্পাৰ্টমেণ্টেল এক্সাম 2025 অৰ্থাৎ যোৱা বছৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন পেপাৰ মই তোমালোকৰ আলোচনা কৰিম। গতিকে লাষ্টলৈকে ভিডিঅ'টো চাবা। যিকোনো পৰীক্ষা দিয়াৰ আগতে কম্পাৰ্টমেণ্টেল এক্সামৰ বা যিকোনো পৰীক্ষা দিলে আগৰ কুৱেশ্যন পেপাৰ চোৱাটো বহুতেই ইম্পৰ্টেণ্ট। ত' বহুতে কৈ আছে কুৱেশ্যন পেপাৰ সহজ আহিব, আকৌ কিছুমানে কৈছে কুৱেশ্যন পেপাৰ টান আহিব। গতিকে কি হ'ব তোমালোকে নিজে গম পাবা। ফুল মাৰ্কছ 90, তাৰপিছত পাছ মাৰ্কছ 27, সময় 3 ঘণ্টা থাকিব। তোমালোকে গমে পাইছা MCQ আৰু ডেছক্ৰিপটিভ দুইটা পাৰ্টে থাকে। গতিকে সেট এখন হৈছে সেট ABCD তেনেকুৱাকে মেট্ৰিকত তেনেকুৱাকে আছিল, মানে কম্পাৰ্টমেণ্টেল এক্সামতো তেনেকুৱাকে থাকে। গতিকে বহুতে নাজানে এইটো। আৰু ইতিমধ্যে আমি কমন নোটছ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, লাইভ ক্লাছ বা সম্পূৰ্ণ আমি গাইড এটা কৰিবৰ কাৰণে কম্পাৰ্টমেণ্টেল বেটছ লৈ আহিছো। এই বছৰে নহয়, আমি প্ৰায় 3 বছৰৰ পৰা আমি ষ্টুডেণ্ট বিলাকক হেল্প কৰি আছো এই পৰীক্ষাটোৰ ওপৰত। এতিয়া কোনো ছাত্ৰ যদি ইচ্ছুক হয় তেতিয়াহ'লে আমাৰ তাত জইন হ'ব পাৰিব। আমাৰ ক্লাছৰ মূল্য মাত্ৰ 100 টকা পাৰ ছাবজেক্টত। কোনো ছাত্ৰতে ল'ব বিচাৰে ল'ব পাৰিব। এতিয়া যিহেতু সময় কম থাকোতে তোমালোকে যি পঢ়িলেও নহ'ব, যিখিনি ইম্পৰ্টেণ্ট লগতে কনচেপচুৱেল সেইখিনি পঢ়িব লাগিব, যাতে তোমালোকে পৰীক্ষাটো পাছ কৰি যাব পাৰা। যিসকল ছাত্ৰতে ইচ্ছুক হয় তোমালোকে যি নাম্বাৰ আছে 9394628219, 100 টকা বেছি নহয়, তোমালোকে নিশ্চয় গম পাইছা। কিন্তু তোমালোকে যদি মেইনলি কনচেপ্ট খিনি পঢ়া বা যিখিনি ইম্পৰ্টেণ্ট পঢ়া, পৰীক্ষাত ধুনীয়া পাছ কৰি যাব পাৰিবা। আৰু তোমালোকে কষ্ট কৰা এইকেইদিন যিমান পাৰা, ঠিক আছে। যিসকল ছাত্ৰ ইচ্ছুক হোৱাটছএপ নম্বৰ SMS কৰিবা। এতিয়া আমি আহিছো প্ৰশ্নখিনিলৈকে। চোৱা, ইয়াত দিয়া আছে তলত দিয়া কোনটো শক্তি অপৰম্পৰাগত শক্তিৰ উৎস। তলত দিয়া দিয়াবোৰৰ কোনটো শক্তি অপৰম্পৰাগত উৎস। গতিকে ইয়াত যদি আমি চাওঁ তেতিয়া 4টা অপশ্যনৰ ভিতৰত আমি চাম সৌৰ শক্তি, অৰ্থাৎ সোলাৰ চিষ্টেম অপৰম্পৰাগত শক্তি উৎস। নেক্সট হৈছে পৃথিৱীৰ ভূমিবেগৰ কিমান পৰিমাণ মৰুকৰণে প্ৰভাৱিত কৰিছে। এনচাৰটো হ'ব D2, 35%, অৰ্থাৎ 35%। তাৰ পিছৰ প্ৰশ্নটো আছে কৃষিকাৰ্যৰ ৰাসায়নিক সাৰ প্ৰয়োগ সম্পৰ্কে উক্তি 1 আৰু 2 বিচাৰ কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। 1 নম্বৰটো হৈছে ৰাসায়নিক সাৰ জৈৱ পচনশীল নহয়, সেয়েহে ইয়াৰ অত্যাধিক প্ৰয়োগে মাটি প্ৰদূষণ কৰে। ইয়াত আছে 2টো লিখা আছে ৰাসায়নিক সাৰে শক্তিৰ উৎপাদন আৰু মাটিৰ প্ৰাকৃতিক উৰ্বৰতা বৃদ্ধি কৰে। ইয়াত অপশ্যন যদি চাওঁ তেতিয়াহ'লে 1, 2 কোনটো শুদ্ধ হ'ব, তেতিয়াহ'লে আমি গম পাওঁ 1টো শুদ্ধ 2টো শুদ্ধ। কাৰণ আমি জানো যিটো ৰাসায়নিক সাৰে মাটিৰ প্ৰাকৃতিক উৰ্বৰতা বৃদ্ধি নকৰে। কোনে কৰে? জৈৱিক সাৰে কৰে। এতিয়া জৈৱিক সাৰ বিলাক কোনবিলাক? জৈৱিক সাৰ বুলি কওঁতে গোবৰ, পচন সাৰ, কেঁচু সাৰ এইবিলাক হৈছে জৈৱিক সাৰ। ৰাসায়নিক সাৰ কোনবিলাক হ'ব? ৰাসায়নিক সাৰ বিলাক হৈছে তেনেকুৱাকে আমি চাব পাৰো ৰাসায়নিক সাৰ ইউৰিয়া, পটাছ, তেনেকুৱাকে NPK এইবিলাক হৈছে ৰাসায়নিক সাৰ। 4 নম্বৰ প্ৰশ্নটো আছিল তলৰ কোনবোৰ জীৱাশ্ম ইন্ধনৰ বৰ্ধিত ব্যৱহাৰৰ সম্ভাৱ্য প্ৰভাৱ। ইয়াত যদি চাওঁ তেতিয়াহ'লে অপশ্যন কি আছে? 1 নম্বৰ দি আছে গোলকীয় উত্তাপ বৃদ্ধি। জীৱাশ্ম ইন্ধনৰ বৰ্ধিত ব্যৱহাৰ সম্ভৱ, মানে জীৱাশ্ম ইন্ধন অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত হৈছে প্ৰভাৱ পৰিছে বা বৰ্ধিত ব্যৱহাৰ প্ৰভাৱ পৰিব পাৰে। কি কৰিব পাৰে? প্ৰথম দিছে গোলকীয় উত্তাপ বৃদ্ধি, তাৰপিছত 2 নম্বৰ দিছে সেউজগৃহ গেছসমূহৰ বৃদ্ধি, এচিড বৰষুণ, বায়ু প্ৰদূষণ। আটাইবিলাকে হ'ব, কাৰণ আমি পেট্ৰল, ডিজেল এইবিলাক জীৱাশ্ম ইন্ধন নহয়। কয়লা এইবিলাক যদি আমি অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰি থাকো, বৰ্ধিত পৰিমাণে ব্যৱহাৰ কৰি থাকো, তেতিয়াহ'লে উত্তাপ বৃদ্ধি হ'ব, সেউজগৃহ গেছ প্ৰভাৱো বৃদ্ধি হ'ব, এচিড বৰষুণ হ'ব, বায়ু প্ৰদূষণ হ'ব। গতিকে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে। এচিড বৰষুণৰ সৃষ্টি কৰে ছালফাৰ ডাই অক্সাইড। এইটো মনত ৰাখিবা দেই তোমালোকে। ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ছালফাৰ ডাই অক্সাইডে এচিড বৰষুণৰ সৃষ্টি কৰে। 6 নম্বৰ প্ৰশ্নটো আছে তলত কোনবোৰ সেউজগৃহ গেছ। সেউজগৃহ গেছ কোনবোৰ যদি চাওঁ তেতিয়াহ'লে মিথেনটো সেউজগৃহ গেছ হয়, তাৰপিছত নাইট্ৰজেন হয়, তাৰপিছত অক্সিজেন হয়, নাইট্ৰাছ অক্সাইডটো নহয়। গতিকে আমি চালে তোমালোকে হেৰিখন চাবা, অক্সিজেনটো নহয়, অক্সিজেনটো নহয়। কিয় নহয়? এইবিলাক
মিথেন, নাইট্ৰজেন, জলীয় বাষ্প, তাৰপিছত ৰ'বা দেই 1 মিনিট, ৰ'বা অলপমান খেলি মেলি লাগিছে প্ৰশ্নটো এবাৰ মই আকৌ পঢ়ি দিছো। তলৰ কোনবোৰ সেউজগৃহ গেছ বুলি কৈছে, গেছ বুলি ক'লে আমি নাইট্ৰজেন মিথেনটো হ'বই, তাৰপিছত যদি চাওঁ তেতিয়াহ'লে নাইট্ৰাছ অক্সাইডটো হ'ব আৰু জলীয় বাষ্পটো হ'ব। ঠিক আছে, এতিয়া ইয়াৰে 3টা হ'ব সেউজগৃহ গেছ। ইয়াতো আৰু এটা কণা ওলাইছে, এই 2টা হ'ব, প্ৰথম 1 আৰু 2টো হ'ব। 1 আৰু 2টো ক'ৰবাত আছেনে? 1 আৰু 2টো হ'বয়ে, গতিকে 1 আৰু 2 যদি হয় অপশ্যন যিটো আছে, গতিকে 5টো হ'ব, পিছে এইটোৱে হ'ব, কাৰণ 1 2টো হ'বহে, যদি জলীয় বাষ্পটো পিছে ইয়াত হ'ব। ঠিক আছে, গতিকে কাৰণ 1 2টো এক্সট্ৰাকে যিটো নাই আছে নেকি, নাই, গতিকে আমি এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত ইউৰোপ আৰু এছিয়াৰ কোনটো পৰ্বতক পৰ্বতমালাই পৃথক কৰিছে, ডাইৰেক্ট এনচাৰত আছে তোমালোকৰ চেপ্টাৰ নাম্বাৰ 3, গতিকে ইউৰাল পৰ্বতমালাই পৃথক কৰিছে, পৃথিৱীৰ ভূগোলৰ পৰা দিছে। তলৰ কোনটো যোৰা শুদ্ধভাৱে মিলি আছে, প্ৰশান্ত মহাসাগৰ টাইৱান, আটলান্টিক মহাসাগৰ জাপান, তাৰপিছত দিয়া আছে অপশ্যন ভাৰত মহাসাগৰ নিউজিলেণ্ড, উত্তৰ মহাসাগৰ বাৰ্মুডা, প্ৰশান্ত মহাসাগৰ টাইৱান আছে। চিত্ৰাৱলী চালে তোমালোকে গম পাবা, গতিকে তোমালোকে গম পালা 8 নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ। 9 নম্বৰ প্ৰশ্নলৈ আহা, দক্ষিণ মহাসাগৰৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ? দক্ষিণ মহাসাগৰ যদি চাওঁ তেতিয়াহ'লে ই পৃথিৱীৰ 4ৰ্থ বৃহত্তম মহাসাগৰ, গতিকে আমি প্ৰথমে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, তাৰপিছত আমি উত্তৰ মহাসাগৰ, দক্ষিণ মহাসাগৰ তেনেকুৱা আছিল নহয় নে? ভাৰত 3 নম্বৰ ভাৰত মহাসাগৰ আৰু 4 নম্বৰটো হৈছে দক্ষিণ মহাসাগৰ, গতিকে কোনটো হ'ব ইয়াত? it is the 4th largest ocean in the world. নেক্সট নম্বৰ প্ৰশ্নটো আহিল, ইয়াত ডাইৰেক্ট হেৰি দিয়া আছে দেই, অপশ্যন দিয়া আছে, মই প্ৰথমটো চাইছিলো। গতিকে এই মহাসাগৰ বছৰটো বেছিভাগ সময় বৰফত ঢাক খাই থাকে, গতিকে ইয়াত অপশ্যন দিয়া আছে 1 2 3 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, আটাইকেইটাই শুদ্ধ উত্তৰ দিয়া আছে, চাই ল'বা, এবাৰ মই দেখাই দিছো আৰু গ্ৰুপত মই পিডিএফটো সেন্ড কৰি দিছো, এনসাৰখিনি দিয়ে দিছো, তোমালোকে চাব পাৰিবা। ঠিক আছে, তাৰপিছত ওচেনিয়া মহাদেশৰ বিষয়ে তলৰ দিয়া উক্তি দিয়া কোনটো শুদ্ধ? ওচেনিয়া মহাদেশ হৈছে ক্ষুদ্ৰতম মহাদেশ, এইটো হয় সম্পূৰ্ণ উত্তৰ গোলাৰ্ধত অৱস্থিত, বহুতো সৰু বৰদ্বীপ আছে, তাৰপিছত পৃথিৱীৰ বিশুদ্ধ পানী বেছিভাগে ই ধৰি ৰাখে। গতিকে আমি প্ৰথম 1 নম্বৰতে গম পাইছো ক্ষুদ্ৰতম মহাদেশ, স্মলেষ্ট কণ্টিনেণ্ট, তাৰপিছত 3 নম্বৰ ইয়াত সৰু বৰ বহুতো দ্বীপ আছে, গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ তালিকাখন চোৱাৰ তলত দিয়া বিকল্পসমূহৰ পৰা মহাদেশ আৰু দেশসমূহৰ শুদ্ধ মিলটো বাছি উলিওৱা। মহাদেশ আৰু দেশ, ইউৰোপ মহাদেশ, আফ্ৰিকা, তাৰপিছত দক্ষিণ আমেৰিকা আৰু ওচেনিয়া, গতিকে ইয়াৰ যদি শুদ্ধ উত্তৰ চোৱা তেতিয়াহ'লে তোমালোকে পাবা যিটো আমাৰ চিটো হ'ব 1 নম্বৰ চিটো, অৰ্থাৎ ইউৰোপৰ লগত কি হ'ব ইটালী, জাৰ্মানী, 2টো হৈছে এটো আমেৰিকাত কি আছে আলজেৰিয়া, কেনিয়া, তাৰপিছত 3 নম্বৰ ডিটো, 3 নম্বৰ কলম্বিয়া, আৰ্জেণ্টিনা আৰু 4 নম্বৰ অচেনিয়াত কি আছে বিটো, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড। 12 নম্বৰ প্ৰশ্নলৈকে আহা, চব এনেকুৱা প্ৰশ্ন বেছি আহে, সেইকাৰণে তোমালোকে কনচেপচুৱেল বস্তুখিনি গুৰুত্ব দিব চেষ্টা কৰিবা দেই, ডাইৰেক্ট কুৱেশ্যন আনসাৰ চাই যোৱাতকে তোমালোকে অলপ কিতাপৰ ভিতৰৰ বস্তুখিনি পঢ়িবৰ কাৰণে চেষ্টা কৰিবা, নহলে তোমালোকৰ পৰীক্ষাত অসুবিধাৰ সৃষ্টি হ'ব। গতিকে নেক্সট প্ৰশ্নটো আছে, তলত দিয়া প্ৰশ্নটো 2টা উক্তি দিয়া হৈছে, এটাক দাবী হিচাপে আৰু আনটোক কাৰণ হিচাপে চিহ্নিত কৰি উক্তিকেইটা বিচাৰ কৰা আৰু দিয়া হোৱা বিকল্প কেইটাৰ পৰা আটাইতকৈ সঠিক উত্তৰটো বাছি উলিওৱা। ইয়াত কি দিয়া আছে, অসম ৰাজ্যখন ধৰ্মীয়, ভাষিক, সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যময় ভূমি, সেইটো হয়ে, কাৰণ অসমত হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, অসমীয়া, বেংগলী, বড়ো, কছাৰী সকলো ভাষাৰে ব্যক্তি আছে, সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যময় আছে, হয় নহয়, কিছুমান পাহাৰীয়া, কিছুমান ভৈয়ামৰ, ঠিক আছে, সকলোখিনি আছে। গতিকে আৰু 2 নম্বৰ দিছে, বিভিন্ন সময়ত নানা জনগোষ্ঠী আৰু ভাষা ভাষী লোক আগমনৰ ফলতে বৰ্তমানৰ জনগোষ্ঠীৰ সৃষ্টি হৈছে, যিটো আমি যদি চাওঁ তেতিয়াহ'লে 2টাই কি পাম, সত্য পাম, কাৰণ ইয়াত আমাৰ সকলো মানুহখিনি বিভিন্ন সময়ত অহাৰ কাৰণে তেনেকুৱা হৈছে।
তলত দিয়া বিকল্পসমূহ শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথম আছে মৰাপাট উদ্যোগ ক'ত আছে, সেইটো নগাঁৱত আছে ন, নগাঁও শিলঘাটত। তাৰপিছত জৈৱ প্ৰযুক্তি পাৰ্ক, এনচাৰটো কি দিয়া আছে চাওচোন। এতিয়া 1 নম্বৰ বিটো আছে, এইটো হৈছে জৈৱ বৈচিত্ৰ্য পাৰ্ক হৈছে কামৰূপ মহানগৰত আছে। 2 নম্বৰ চিটো আছে কি আছে এইটো প্লাষ্টিক উদ্যোগ পাৰ্ক, যিটো আছে এইটো তিনচুকীয়া। তাৰপিছত যিটো মেগা চাট পাৰ্ক, যিটো আমাৰ বৃহৎ খাদ্য পাৰ্ক আৰু খাদ্য পাৰ্ক, সেইটো ক'ত আছে। যদি আমি জৈৱ প্ৰযুক্তি কামৰূপত পাওঁ, প্লাষ্টিক উদ্যোগ ক'ত থকা বুলি কৈছে, তিনিচুকীয়াত থকা বুলি কৈছে, বৃহৎ পাৰ্ক উদ্যোগ নলবাৰীত থাকিব, আৰু পাট উদ্যোগ ক'ত আছে, নগাঁৱত আছে। ইয়াত থাকে নগাঁৱত হ'ব। এইটো অপশ্যন চালে হ'ল বিটো হ'ব শুদ্ধ উত্তৰ। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতি বিষয়ত অলপ কোনটো উক্তি শুদ্ধ, কোন কেইটা শুদ্ধ আমাক লিখিব দিছে। 1935 চনত ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতত যুক্তৰাষ্ট্ৰীয় প্ৰৱৰ্তন কৰা হৈছিল, এইটো শুদ্ধ। তাৰপিছত ভাৰতৰ দ্বৈত নাগৰিকত্ব আছে, এইটো নাই, অশুদ্ধ। ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ কৰা হৈছে, ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰীয় এইটো ভুল। কেন্দ্ৰতকৈ ভাৰতৰ ৰাজ্যসমূহ অধিক শক্তিশালী নহয়, কেন্দ্ৰত বেছি শক্তিশালী হয়। এতিয়া অলৰেডি একটো আমাৰ শুদ্ধ পাম, গতিকে কোনটো আছিল, এইটো এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট হৈছে প্ৰশ্ন কি, ইয়াত দাবী আৰু হেৰি দিয়া আছে, উক্তি দিয়া আছে। দাবীত দিয়া আছে ভাৰত ৰাজতান্ত্ৰিক চৰকাৰ নাই, ভাৰতৰ ৰাজতান্ত্ৰিক শুদ্ধ। ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে চৰকাৰৰ মুৰব্বী, এইটোও শুদ্ধ। এতিয়া এ আৰু বি দুয়োটাই শুদ্ধ, কিন্তু এ বিৰ শুদ্ধ বাক্য নহয়, ঠিক আছে। ৰাজতন্ত্ৰৰ লগত এইটো নিমিলে, গতিকে গম নাপাইছা তোমালোকে। চোৱা, ইয়াত ভাৰতৰ ৰাজতান্ত্ৰিক চৰকাৰ নাই, সেইটো হয়, কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে চৰকাৰৰ মুৰব্বী, ইয়াৰ লগত এইটো লিংক কোনো ইয়াত পোৱা নাই, গতিকে এটো শুদ্ধ হয়, বিটো শুদ্ধ, কিন্তু মানে শুদ্ধ ব্যাখ্যা নহয়। তাৰপিছত নেক্সট আমি চাওঁ তেতিয়াহ'লে ৰাছিয়া, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, চীন, ইয়াত কি বুলি আহিছিল প্ৰশ্নটো, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ সংক্ৰান্ত শুদ্ধ বিকল্প। এইবিলাক মুখস্থ কৰিব লাগিব দেই। এতিয়া আমি 5খন ৰাজ্য আছে, 5খন দেশ আছিল, সেই দেশকেইখনৰ ভিতৰত আমেৰিকা, ফ্ৰান্স, ৰাছিয়া, জাৰ্মানী, চীন হ'ব ইয়াৰ শুদ্ধ উত্তৰ, 3 নম্বৰটো। 17 নম্বৰ, ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়, 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিষয়ে দিয়া উক্তি 1 আৰু 2 বিচাৰ কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। কি আছে ইয়াত চোৱা তোমালোকে, উক্তি দিয়া আছে, উক্তি 1 আৰু 2, উক্তি কেইটা কি দি আছে চাই লওঁ, ৰ'ব দেই। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ ভেটো ক্ষমতা প্ৰয়োগ কৰাৰ অধিকাৰ আছে। নিৰাপত্তা পৰিষদৰ অনুমোদন সাধাৰণ সভাই সচিব নিয়োগ কৰে। গতিকে এই দুটাৰ যদি আমি শুদ্ধ উত্তৰটো চাওঁ, তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো তোমালোকে এবাৰ চেষ্টা কৰিবাচোন, মই পিছত কৰি দিম, মানে এইটো অলপ ভালদৰে চাব লাগিব, যেনেকৈ উত্তৰ দিব নোৱাৰো, মই চাইছিলো, কিন্তু এইটো অলপমান ভালদৰে চাই কিনে তোমালোকে এনচাৰটো দি দিম বাৰু, ঠিক আছে। তাৰপিছত চোৱা, কলা ধন সম্পৰ্কত শুদ্ধ উত্তৰটো বাছি উলিওৱা। এনেকুৱা প্ৰশ্ন আহে প্ৰায়, এইবাৰ আহিছিল চাগে। কলা ধন বৰণ কলা, এইটো একদম সম্পূৰ্ণ ভুল, কলা ধনৰ বৰণ কলা নহয়, ই অৰ্থনৈতিক অপৰাধৰ ফলত সৃষ্টি হয়, এইটো শুদ্ধ। গতিকে আমি মানে কলা ধন মানে কোনটো, যিটো মানে লিগেলত নকৰে, লিগেল কাম নকৰে, অলাগতিয়াল মানে লিগেলত নাথাকে, সেইবিলাকে হৈছে কলা ধন ব্যৱহাৰ নকৰে। গতিকে 2টো হ'ব শুদ্ধ উত্তৰ। গতিকে উক্তি 2 আৰু উক্তি 3টো শুদ্ধ হ'ব। আৰু কিবা দি আছিল, হেৰিটো আছিল নে, আৰু দি আছে, ই কৰ ফাঁকিৰ সৈতে জড়িত, এইটো শুদ্ধ। ই চৰকাৰী ৰাজকোষত জমা হয়, নহয়, ঠিক আছে। ই চৰকাৰে নাপায়, সেইকাৰণে চৰকাৰে বেন কৰি দিয়ে। গতিকে 2 আৰু কোনটো আছিল, 1 আৰু প্ৰথমটো কোনটো আছিল, 2 আৰু 3টো শুদ্ধ, 2 আৰু 3টো শুদ্ধ লিখাই আছে। 20 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে, বেংকে জমা ধনৰ ওপৰত দিয়া সুতৰ তুলনাত ঋণৰ ওপৰত অধিক সুত লয়। তাৰপিছত সুত লয়, নেক্সট ঋণ লওঁতা সকলৰ পৰা যিমান সুত লোৱা হয় আৰু জমাকাৰীক যিমান সুত
দিয়া হয় তাৰ মাজত পাৰ্থক্যই তেওঁলোকৰ আয়ৰ মূল উৎস। যদি অপশ্যন যদি চাওঁ তেতিয়াহ'লে ইয়াত উক্তি আৰু দাবী দিয়া আছে, গতিকে এনচাৰটো চালে কোনটো হ'ব ইয়াৰ শুদ্ধ, বিটো হ'ব শুদ্ধ উত্তৰ, যে এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। 21 নম্বৰ প্ৰশ্নলৈকে আহা। চলিত আমানতৰ ধন সঞ্চয়কাৰীয়ে যিকোনো সময়তে বেংকত আগতীয়াকৈ নজনোৱাকৈয়ে উলিয়াই আনিব পাৰে। 2 নম্বৰ দিয়া আছে, কাল অমানত ধন সঞ্চয়কাৰীয়ে বেংকত আগতীয়াকৈ নজনোৱাকৈ যিকোনো সময়তে উলিয়াই আনিব নোৱাৰে। গতিকে ইয়াত দুটা দিয়া আছে অপশ্যন, এতিয়া কোনটো শুদ্ধ হ'ব? 1 আৰু 2টাই সত্য হ'ব। এইবিলাক বাৰু মই তোমালোক বুজাই দিম, চিন্তা কৰিব নালাগে। ইতিমধ্যে আমি 1 নম্বৰটো বুজাই দিছো তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ, লাগিলে আৰু এবাৰ বুজাই দিম, ঠিক আছে? যিখিনি ইম্পৰ্টেণ্ট মই সকলোখিনি বুজাই দিম বাৰু। তলত দিয়া বিকল্পসমূহৰ পৰা মানৱ উন্নয়ন সূচক 3টা বাছি উলিওৱা। ইয়াত কি যে প্ৰত্যাশিত আয়ুস, সেউজ আৱৰণ অধীনত থকা অঞ্চল, উপাৰ্জনৰ স্তৰ। ইয়াত কোনটো অপশ্যন হ'ব? ইয়াত যদি চোৱা তেতিয়াহ'লে প্ৰত্যাশিত আয়ুস, শিক্ষা, জীৱন ধাৰণৰ মান হ'ব, ডিটো হ'ব শুদ্ধ উত্তৰ। 23 নম্বৰ প্ৰশ্নটো ছাত্ৰ ছাত্ৰীসকল 23 নম্বৰৰ পৰা মই নেক্সট ক্লাছত তোমালোকক বুজাই দিম, ঠিক আছে? বাকীখিনি আধা থাকিলে আৰু বাকী যিখিনি আছে সেইখিনি মই 23 নম্বৰ তোমালোকক নেক্সট ক্লাছত বুজাই দিম, যিটো অনলাইন লাইভ ক্লাছত দিম, আৰু চেনেলটো পাই যাবা, ইউটিউব চেনেল SR এডুকেশ্যন।